মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম বিভাজ্যতাৰ নিয়ম 2, 3, 4, 5 দুইৰে বিভাজ্যতাৰ নিয়ম মানে দুইৰে হৰণ যোৱাৰ নিয়ম। মই কি লিখিছোঁ, কোনো এটা সংখ্যাৰ শেষৰ অংক বা একক স্থানৰ অংক যদি 0, 2, 4, 6, 8ৰ যিকোনো এটা থাকে তেন্তে সংখ্যাটো দুইৰে বিভাজ্য বা দুইৰে হৰণ যাব। এতিয়া মই যেনে লিখিছোঁ 2, 4, 6, 8, 7, 0 শেষৰ অংকটো কি আছে 0 আছে, সেইকাৰণে কি দুইৰে বিভাজ্য বা দুইৰে হৰণ যাব। নেক্সটটো যদি চাওঁ 9, 8, 2, 6 শেষত কি আছে 6 আছে, ইয়াৰে যিকোনো এটা থাকিলে কি হ'ব দুইৰে বিভাজ্য হ'ব। ঠিক তেনেদৰে 4, 0, 8, 6, 2 শেষৰটো কি আছে 2 আছে, তো 2 থাকিলেও কি হ'ব 2ৰে বিভাজ্য হ'ব। এনেকুৱা আৰু আমি বিভিন্ন ধৰণৰ উদাহৰণ ল'ব পাৰোঁ। এতিয়া আমি আকৌ আলোচনা কৰিম 3ৰে বিভাজ্য হোৱাৰ নিয়ম। কোনো এটা সংখ্যাত থকা অংকবোৰৰ যোগফলক যদি 3ৰে হৰণ যায় তেন্তে সংখ্যাটোক 3ৰে হৰণ যাব। যেনে 4, 5, 6, 7, 2 প্ৰথমতে কি কৰিছোঁ, গোটেইকেইটা অংক যোগ কৰিছোঁ, যোগ কৰি আমি পাইছোঁ 24 যিটো 3ৰে বিভাজ্য। ঠিক এটা উদাহৰণ লৈছোঁ 6, 0, 5, 4, 3 গোটেইকেইটা অংক যোগ কৰিছোঁ, কৰি পাইছোঁ 18 3ৰে বিভাজ্য। তাৰপিছত পাইছোঁ 5, 6, 4, 2, 3, 9, 8, 5 প্লাছ 6 প্লাছ এনেকুৱাকৈ প্লাছ কৰি আমি কি পাইছোঁ যোগ কৰি 42 3ৰে বিভাজ্য। এইটো হৈছে 3ৰে বিভাজ্য হোৱাৰ নিয়ম। এনেকুৱা আৰু বিভিন্ন উদাহৰণ আমি ল'ব পাৰোঁ। এতিয়া 4ৰে বিভাজ্য হোৱাৰ নিয়ম। কোনো এটা সংখ্যাৰ শেষৰ দুটা অংক বা একক দশক স্থানৰ অংক দুটা শূন্য হয় বা দুয়োটা অংকই গঠন কৰা সংখ্যাটোক 4ৰে হৰণ যায় তেন্তে সংখ্যাটো 4ৰে বিভাজ্য বা 4ৰে হৰণ যাব। যেনে 6, 8, 0, 0 শেষৰ দুটা কি আছে 0 আছে, গতিকে 4ৰে হৰণ যাব। নেক্সট কি আছে শেষৰ দুটা 44 44ক 4ৰে 11 বাৰ যাব। ঠিক তেনেদৰে 7, 8, 6, 4, 0 শেষত কি আছে 40 অৰ্থাৎ 40 হ'লে এইটো 4ৰে কেইবাৰ যাব 10 বাৰ যাব। তেনেকুৱাকৈ আৰু বিভিন্ন ধৰণৰ আমি উদাহৰণ ল'ব পাৰোঁ নিয়ম অনুযায়ী। এতিয়া আহিল 5ৰে বিভাজ্য হোৱাৰ নিয়ম। কোনো এটা সংখ্যাৰ শেষৰ অংকটো বা একক স্থানৰ অংকটো 0 বা 5 হয় তেন্তে সংখ্যাটো 5ৰে হৰণ যাব। যেনে 7, 8, 5, 0 শেষৰ অংকটো কি আছে 0 আছে। নেক্সট 9, 8, 0, 5 শেষৰ অংকটো 5 আছে, ইয়াত শেষৰ অংকটো 0 আছে, গতিকে এনেকুৱা ধৰণৰ সংখ্যাবিলাক 5ৰে বিভাজ্য হ'ব অৰ্থাৎ 5ৰে হৰণ যাব। আগন্তুক ক্লাছত আমি কি আলোচনা কৰিম 6, 7, 8 তেনেকুৱাকৈ আৰু আমি আলোচনা কৰিম 11লৈকে আলোচনা কৰিম আমি। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। তোমালোকে নোট কৰি থবা এইখিনি বস্তু ধুনীয়াকৈ। নোট কৰি থ'লে হ'ল।